আজি আছে বিয়া আৰু বিয়াৰ কাৰণে মই পিন্ধিম বুলি ভাবিছো এই কাপোৰযোৰ এইযোৰ আসলতে আগতে শাড়ী আছিলে মই আপোনালোকক দেখুৱাম এইখন হৈছে শাড়ীখন মই যোৱা সময়ত অলপমান ভিডিঅ' কৰিছিলোঁ কেনেকৈ কি বনাইছিলোঁ তো এইটো মই ৰিলছ বনাইছিলোঁ বা মেকআপ লুক ক্ৰিয়েট কৰিছিলোঁ বহুত দিনৰ আগতে কিন্তু কেতিয়াও বিয়া বা ক'ৰবাত পিন্ধি যোৱা নাই তো এয়া মই মছজিদ গলিৰ ভিতৰেদি গৈ পেলাই CM কমপ্লেক্সৰ ভিতৰত এখন পটি বা এইবোৰ লেচ হওক লটকন হওক তাৰ এখন ধুনীয়া দোকান আছে তাৰ পৰা মই কিনিলোঁ লেচ কিনি ল'লোঁ আৰু তাৰপিছত বাবু বজাৰৰ AC মাৰ্কেটখনৰ ভিতৰত গৈ পেলাই তাতেও সৰু সুৰা বাটন চাটন কিবা কিনিব লগা আছিলে তাৰপিছত A1 টেইলাৰত মই দিছিলোঁ এইটো বনাবলৈ তো তেওঁ মোক ধুনীয়াকৈ বনাই দিছিলে এইটো লেচ মই লগাইছিলোঁ লগাই দিলোঁ লেচ আৰু এইপিনে মই লগাই দিলোঁ এনেকুৱা হেংগিং লেচটো যেটো ইজিলি ফেন্সিত পাই যায় একদম যতে ততে আপোনালোকে পাই যাব মেখেলা চাদৰ বনাই ললোঁ পাটৰ কাপোৰ নিচিনা যাতে মই বিয়াই চিয়াই পিন্ধিব পাৰোঁ বিশেষ একো কৰা নাই সিম্পল হয় আপোনালোকেও আৰামত কৰিব পাৰিব ব্লাউজৰ মোৰ ওচৰত আছে তিনটা অপশন এটো বৰ বেছি নাযায় যেহেতু ইয়াতে ডিফাৰেন্ট কালাৰ আছে কাৰণ কাপোৰজত অকল গোল্ডেন কালাৰ আছে তথাপিও হাত দীঘল যেহেতু অকমান মিলাই পিন্ধিব পাৰি বাকি এটো আছে এটা স্লিভলেস ব্লাউজ যেহেতু ৰাতি ঠাণ্ডা পৰিব পাৰে মই তাকে ভাবি আছো পিন্ধু নে নিপিন্ধু আৰু এটো হৈছে 3/4 স্লিভছৰ এটো আসলে বেলেগ এজো পাটৰ কাপোৰ হয় অৰেঞ্জ কালাৰ কাপোৰৰ লগত ব্লু কালাৰ ব্লাউজ আছিল কিন্তু ইয়াৰ যেটো কাম হয় এটো ধুনীয়াকে গৈছে এই কাপোৰৰ লগত কি পিন্ধো এতিয়ালৈকে মই ডিসাইড কৰা নাই কিন্তু এয়া উলিয়াই থৈ দিছো একেবাৰে ৰেডি হৈ আপোনালোকক দেখুৱাম সো এয়া ফাইনেলি মই ৰেডি হৈ গ'লোঁ জুৱেলাৰীৰ কাৰণে মই টেম্পল ডিজাইন জুৱেলাৰী চিলেক্ট কৰিছোঁ প্ৰথমে মই চাদৰখন এনেদৰে লৈছিলোঁ ভাবিছোঁ মোৰ চাদৰ আঁচলটো বহুত চিম্পল লাগিছে তাৰপিছত মনত পৰিলে মই চাদৰখন উল্টাকৈ লৈছোঁ তো আকৌ চেঞ্জ কৰি ল'লোঁ তেতিয়া যিহেতু শাড়ী হয় এটা চাইডে ডিজাইনটো আছিলে তো এইটো হৈছে মোৰ কমপ্লিট লুকযোৰ মেখেলা চাদৰ আপোনাৰ কেনেকুৱা লাগিছে মেখেলা চাদৰ শাড়ী কমেণ্ট কৰি জনাব বাই